আসসালামু আলাইকুম সকলোকে মই নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই সকলোৱে ভাল পাব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব নকৰাকৈ নাথাকিব। তেন্তে আহক আজি মোৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বহুত দিনেই হ'ল ভিডিঅ' একো কৰা নাই, তো এইকেইটা ভিডিঅ' মই বহুত দিন আগতেই কৰি থোৱা আছিলে, বাট এডিট কৰা হোৱা নাছিলে, সেইকাৰণে দিব পৰা নাছিলোঁ। তো সেইকাৰণে আজি ভাবিছোঁ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু। তো ৰাতিপুৱাতে মই আমাৰ বাৰীত থকা খেতিত গৈছোঁ আৰু তো উৰহি চৰহি লাগি আছে, তো চব্জি বনাবৰ কাৰণে ৰাতিপুৱা মই কেইটামান উৰহি ছিঙি আনিবলৈ গৈছোঁ। ধুনীয়াকৈ ফুল দি আছে আৰু উৰহি লাগি আছে। আমাৰ এদিন কিনি আনিছিলে আৰু এতিয়া আৰু কিনিব নালাগে, যিহেতু গছতে লাগি গৈছে উৰহি। তো বহুকেইটা গছ আছে, তো সেইকাৰণে মই গছত লাগি থকা উৰহিকেইটা ছিঙি নিবলৈ আহিছোঁ। ইয়াত চব ধুনীয়াকৈ উৰহি লাগি গৈছে। তো কেইটামান এনেকৈ উৰহি চৰহি ছিঙি আনি লৈছোঁ আৰু এইফালে পালেং শাক আছিলে ঘৰৰে, গোটেইখিনিৰে অমিতাও আছিলে ঘৰৰ, তো গোটেইখিনি ঘৰৰ চব্জিৰ সৈতে মই তৰকাৰী চৰকাৰী কিবা কিবি বনাই মেলি খোৱা লোৱা হ'ল আৰু ভিডিঅ' কৰা নহ'ল। এইটো হৈছে ৰাতি আবেলিৰ বজাৰ বহে নহয়, আবেলিৰ বজাৰৰ পৰা ধনিয়া পাত, ফুলকবি আৰু এই কলডিলটো আনিলে। আৰু এইফালে চাওক যিছানে কিমান ডাঙৰ এটা ডাব নাৰিকল লৈ ঘূৰি ফুৰি আছে। ৰাতিয়ে তেওঁ কাটি দিব লাগে, তো কিবা কিবি কৈ মেলি ৰাখিলোঁ যে দিনত দিম বুলি। তাৰপিছত ৰাতিপুৱা হ'ল নেক্সট ডে'টো, তো ৰাতিপুৱাতে মই আকৌ কিবা কিবি তৰকাৰী বনাব লৈছোঁ। তো ইমান দিন হ'ল ভিডিঅ' দিয়া নাই, গাটোৰ অৱস্থা একেবাৰে ভাল নহয়। খালি কিবা কিবি যিখিনি কাম আৰু লাগতিয়াল কাম প্ৰয়োজনীয়খিনি কৰি মেলি আৰু একোফালে নাচাওঁ, ডাইৰেক্ট বিচনাত থাকিব ইচ্ছা যায়, তো সেইকাৰণে ভিডিঅ' কৰা নাছিলোঁ। এইফালে আজি কলডিলখিনি এনেকৈ ফ্ৰাই কৰি আছোঁ আৰু পিঁয়াজ নহৰু আদাৰ সৈতে ধুনীয়া এটা পেষ্ট বনাই লৈছোঁ। আৰু এইফালে অলপমান ভিতৰৰ অংশখিনি এনেকৈ ভাজি আছোঁ। তৰকাৰী বনালেও ভালেই লাগে বাৰু। তো আজি মই এনেকৈ কলডিল ভাজি আছোঁ আৰু এনেকৈ ফ্ৰাই কৰি আছোঁ। সেইফালে অলপ কেঁচা জলকীয়া দি দিছোঁ, তো ৰেডি হৈ গৈছে। তাৰপিছত সকলোখিনি ৰন্ধা বঢ়া হ'ল। তো গাটো কৈছিলোঁ নহয় ইমানেই বেয়া যেন ডক্তৰ দেখাবই লাগে আৰু, তো সেইকাৰণে আহি গৈছোঁ আজি ডক্তৰ দেখাবলৈ। নগাঁৱৰ পিনে যাব লৈছোঁ। বিশেষ তেনেকুৱা বেমাৰ নাই, নহ'লেও একদম খোৱা লোৱাৰ ক্ষেত্ৰত একদমেই অসুবিধা হৈছে, একেবাৰে নোৱাৰিছোঁ খাবলৈ। তো সেইকাৰণে ডক্তৰ এটা দেখাব লাগে, গেছৰ প্ৰব্লেম বহুতেই বাঢ়ি গৈছে। তো যিয়েই নহওক, যেতিয়া যিটো বেমাৰ হয় তেতিয়া সেইটো বেমাৰেই ডাঙৰ হয় ন। তো আহি ইয়াত চাইছেনে ধুনীয়া পথাৰ, আৰু আহি আমি নগাঁও পালোঁ ৰাতিপুৱাতে। ৰান্ধি বাঢ়ি থৈ আহিছোঁ, বাট খালী পেটত আহিছোঁ আৰু আজি দেখাম নগাঁও নাৰ্ছিঙত ডক্তৰ এজনক। তো ডক্তৰ চক্তৰ দেখাই লৈছোঁ, যিহেতু খালী পেটত আহিছিলোঁ, তো আহি গৈছোঁ ডক্তৰ দেখাই ভাত খাবলৈ। তো ভাত চাতটো একো খাবই নোৱাৰোঁ, তো সেইকাৰণে মাছ মাংসটো একো নাখায়, সেইকাৰণে মই নিৰামিষ ভাত লৈছিলোঁ। তো এইখিনিও খাব পৰা নাই, অলপমান খাই থৈ আহিলোঁ। তাৰপিছত কিবা কিবি কামো আছিলে লগত, সেইখিনি কৰা হ'ল। তাৰপিছত ঘৰলৈ উভতি অহাৰ সময়ত জিছানক যিহেতু আজি থৈ গৈছিলোঁ, সেইকাৰণে জিছানৰ কিবা কিবি মিঠাই লওঁ আৰু। এইফালে জিছানে পেষ্ট্ৰি খাই ভাল পায়, তো তেওঁৰ কাৰণে পেষ্ট্ৰি অনা হ'ল। তো তেনেকৈ আহি আবেলি হৈ গ'ল। তাৰপিছত আৰু ভিডিঅ' একো নাই। নেক্সট ডে'টো মৰ্ণিঙত আকৌ ৰন্ধা বঢ়াৰ কাম চলি আছে, যিহেতু এতিয়া ধানৰ ছিজন নহয়, ধান লাগিলে, ধান কাটি আছে পথাৰত, মানুহ আছে খেতিত কাম কৰি আছে। তো অলপ বেছিকৈ সৰহকৈ চব্জি তব্জি লাও চাও পিটিকা বনাম আৰু এইফালে বেঙেনাও ধুনীয়াকৈ সিজাই থৈছোঁ। তাৰপিছত ডাঙৰ কেৰাহীত মছলা মজাই আছোঁ, তৰকাৰী বনাম। তো আমি যিহেতু গাঁৱত থাকোঁ, গাঁৱলীয়া জীৱন, তো আমাৰ এইবিলাক খেতি পথাৰৰ কাম থাকেই আৰু ডেইলিয়েই থাকে। এইফালে মই মছলাটো মজাই চব্জিখিনি দি দিছোঁ। উৰহি, আলু, ফুলকবি, তেনেকৈ বিলাহী চিলাহী দি এটা তৰকাৰী বনাম, মাছৰ জোল বনাম। তাৰপিছত ৰান্ধি বাঢ়ি লৈছোঁ। তাৰপিছত আকৌ ওপৰলৈ আহিছোঁ। ওপৰত এতিয়া যিহেতু অলপ ৰ'দ চ'দ দিয়া আছে আৰু মছলা পাতি কমি গৈছিলে, সেইকাৰণে এইফালে হালধি, জিৰা, ধনিয়া আৰু জলকীয়া এইবিলাক শুকোৱা হৈছে, গুড়ি কৰা হ'ব।
চাইছেনে এইখিনি জিৰা, তো গোটেইখিনি ধুনীয়াকৈ চাফা কৰি ওপৰত ৰ'দ লগাই অলপ ভাজি দিয়া হ'ব, তেতিয়া অলপ ফ্লেভাৰটো ভাল আহে, খাবলৈ ভাল লাগে। আৰু এইফালে তেনেকৈ আৰু কিবাকিবি চব্জি তব্জি লাগি আছে। আৰু এইফালে মই নিবলৈ আহিছিলোঁ এইবিলাক পাত লাও বনাম, তো সেইকাৰণে লাওত এইবিলাক কি কয় আপোনালোকে জনাবচোন, মই নাজানো আচলতে নামটো বিশেষকৈ, তো সেইকাৰণে কোৱা নাই। এই পাতবিলাক বহুত ধুনীয়া এটা গোন্ধ আছে, লাওৰ তৰকাৰী শাক এইবিলাকত দিলে ভালেই লাগে খাবলৈ। বহুতেই সকলো বিধৰ তৰকাৰী চব্জিত খাই ভাল পায়, মই কিন্তু খাই ভাল নাপাওঁ। নেক্সট ডে মই আহি গৈছোঁ আজি আমাৰ ঘৰত, আৰু এইটো এটা বস্তু চাওক, বহুত দিন পিছত পাইছোঁ। তো এই বস্তুটো আগতে খাইছিলোঁ, এতিয়া বহুত দিন পিছত দুটামান পাইছোঁ। তাৰপিছত এইফালে যিহেতু ঘৰত গৈছোঁ, তো আমি আলহী নহয় এতিয়া ফুৰিব যাওঁ, সেইকাৰণে মাছ তাছ কিবাকিবি আনে। আৰু এই বস্তুটো ইয়াত আছেনে, মৰাপাট শাক শুকাই এনেকৈ ভাজি খোৱা হয়, তো বহুত দিন পিছত এই বস্তুটো খাইছোঁ। ঘৰত গ'লে মানে কিবাকিবি আম্মাই পুৰণা বস্তুবিলাক বনাই দিয়ে, খাবলৈ ভালেই লাগে। যিহেতু মোৰ খোৱা লোৱাৰ ক্ষেত্ৰত একেবাৰে অসুবিধা হৈ গৈছে, কাৰণ আম্মাই মানে কিবাকিবি বনাই দিয়ে আৰু যি মুখত ভাল লাগে আৰু। তাৰপিছত এইখিনি মাছখিনি ফ্ৰাই কৰি আছোঁ। আৰু এইফালে আব্বাই বজাৰৰ পৰা দুটামান পাৰ চৰাই আনিছে। পাৰ চৰাই খোৱাৰ কথা আছিল বহুত দিন আগতে, যিহেতু গৰম, পাৰ চৰাই গৰম হয় আৰু গৰমৰ দিন পাৰ হৈ গৈছে, সেইকাৰণে অনা নাছিলে। আৰু এতিয়া ঠাণ্ডা পৰিছে অলপ, তো সেইকাৰণে দুটামান পাৰ চৰাই আনিছে হাজবেণ্ডৰ খুৱাবলৈ। জোৱাইৰ আদৰে বেলেগ ন, তো সেইকাৰণে দুটা পাৰ চৰাই চাক মৰম লাগি গৈছে, সৰু সৰু চৰাই আছে, কেনেকুৱা দেখা গৈছে। এনেকৈ পাখিকেইটা এৰাই লোৱা হৈছে। তো মাংসৰ ওপৰত চামৰাবিলাকতেই তেল থাকে, তো এইখিনি পেলাই দিলে নহয়, সেইকাৰণে ধুনীয়াকৈ এইবিলাক বাছি লোৱা হৈছে। তাৰপিছত নেক্সট ডে'টো মৰ্ণিঙত মই ওলাইছোঁ, চৰকাৰী পানী আহি গৈছে আমাৰ টেপবিলাকত। আৰু এইফালে এয়া চাইছেনে, ৰাতিপুৱাতে কুঁৱলীও দিছে, এইফালে বেলিটো ধুনীয়াকৈ ওলাই আহিছে। পৰিৱেশটো খুবেই ভাল লাগে ৰাতিপুৱাৰ এই পৰিৱেশটো, আৰু যিচানো মোৰ পিছে পিছে আহিছে। সেয়াই আৰু কিনো ভিডিঅ' চিডিঅ' কৰিম, আৰু এইবিলাক সৰু সৰু দেখাই থাকোঁ আৰু সৰু সৰু ভিডিঅ'বোৰ মোৰ। আৰু এইফালে ৰাতিপুৱাৰ ভাগত আম্মাই পিঠা বনাই আছে, পিঠা মেইন, আৰু এইফালে আকৌ পিঠা। তো তেনেকৈ অলপ অলপ ক্লিপ ৰাখিছিলোঁ। আৰু এইটো পাৰ চৰাইৰ মাংস, মাছ, ভাত, পোলাও এইবিলাকেৰে খাই বৈ আমি আকৌ গুচি আহিলোঁ ৰাতিপুৱাতে। তো মাত্ৰ এদিন থাকিলোঁ। তো আজিৰ ভিডিঅ'টো এইটোৱে, আজিলৈ ইমানেই, বাই।